কংগ্ৰেছী বিধায়কৰ একশ্যন 4 ঘণ্টাৰ ভিতৰত আটাছুৱে দিছে ৰিয়েকশ্যন কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ মন্তব্য দম আছে যদি মিয়া খেদি দেখুৱা পারে খেদক না খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছে নোৱাৰে কাকে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব ইফালে দম দেখুৱাই উজনিত মিয়া বিচাৰি হাহাকাৰ 7 দিনৰ ভিতৰত মিয়াই এৰিব লাগিব উজনি অসম আকৌ জ্বলিছে উজনি অসম এবাৰ বংগমূলীয় মিয়াক লৈ উত্তাল হৈছে উজনি বিশেষকৈ ধিঙত অসমীয়া কিশোৰীৰ ওপৰত সংখ্যালঘু যুৱকৰ দলবদ্ধ ধৰ্ষণৰ পাছতে মিয়া বিচাৰি শিৱসাগৰ জিলাৰ অলিয়ে গলি আটাছুৰ নেতা সদস্যৰ হুংকাৰ 7 দিনৰ ভিতৰত শিৱসাগৰ এৰিব লাগিব মিয়াই তুমি 2 টকা হলে 15 বছৰ মান লাগিলা 15 বছৰ কি কৰিলা ইয়াৰে যিমান মানুহ আছে চবকে কৈ দিবা অহা শুক্ৰবাৰ ভিতৰত কোনো এবাৰ ৰুম খালি যাব লাগে ঠিক আছে সময় দিয়া হৈছে বস্তু পানী হতে একেদৰে গোলাঘাটতো একত্ৰিত হৈছে 21টাকৈ জাতীয় দল সংগঠন 9 দফীয়া সিদ্ধান্তৰে মিয়াৰ লগতে অনা অসমীয়া কঠোৰ সকিয়নি 21টা দল সংগঠনৰ 9 দফীয়া সিদ্ধান্তৰ ভিতৰত 7 দিনৰ ভিতৰত গোলাঘাট এৰিব লাগিব মিয়াই খেতি খোলাৰ বাবে গোলাঘাটত ব্যৱহাৰ কৰিব নোৱাৰিব মিয়াক কামত ব্যৱহাৰ কৰা পৰিয়ালক এঘৰীয়া কৰাৰ আহ্বান ভাড়াঘৰত থকা মিয়াৰ তথ্য পৰীক্ষা কৰাৰ আহ্বান আৰক্ষী 8 নম্বৰ যে গোলাঘাটত বিভিন্ন কামত নিয়োজিত হৈ থকা সন্দেহযুক্ত নাগৰিকে গোলাঘাট ত্যাগ কৰিব লাগিব তেখেতসকলে যেহেতু আপোনালোকে গম পায় যোৱাকালি ধিঙত কিছুমান বংগমূলৰ যি মুছলমান আছে তেখেতসকলে মিয়া তেখেতৰ মিয়া বুলি ক'ব লাগিব বংগমূলৰ যি মিয়া আছে মিয়াসকলে যেহেতু কালি আমাৰ খিলঞ্জীয়া ছোৱালী এগৰাকীক যিহেতু ধৰ্ষণ কৰি হত্যা কৰিলে ঠিক তেনেদৰে আমাৰ গোলাঘাটতো যাতে কোনো মিয়া ইয়াত উপস্থিত থাকিব নোৱাৰিব নিৰ্যাতন চলাইছিলে ঠিক তেনেদৰে আমাৰ গোলাঘাটতো তেখেত সেই তেনেকুৱা মিয়া আমি ইয়াত থাকিব নোৱাৰিব আমি 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 9 নম্বৰ আছে যিসকল থলুৱা ব্যক্তিয়ে সন্দেহযুক্ত নাগৰিকক ঘৰ ভাড়া দি ৰাখিছে তেওঁলোকৰ নথি পত্ৰ পৰীক্ষাসমূহ গোলাঘাট আৰক্ষীয়ে পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এই যিসকল নাগৰিক সন্দেহযুক্ত নাগৰিক থাকিব এই আমাৰ উমৈহতীয়া সংগঠনৰ আমি জানিব লাগিব কিমান মানুহ গোলাঘাটত এই সন্দেহযুক্ত মানুহ আছে গোলাঘাটৰ পৰা পংকজ হাজৰিকা আৰু নাজিয়াৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট অসম লাইভ 24